নমস্কাৰ বন্ধু বান্ধৱীক স্বাগতম জনাইছোঁ। মই সৰু মানুহ হ'লে পুনৰবাৰ আপোনালোকৰ সকলোকে বন্ধু বান্ধৱ জ্যেষ্ঠজন জাঁজি নদী পাৰ আৰু মই আজি এটি সুন্দৰ ভিডিঅ' লৈ আহিছোঁ। সকলোৱে মোক কয় যে আইতা ঘৰখন দেখুৱাবচোন, আইতা চাৰিওফালখন দেখুৱাব। সৰুটো আইতা চৰকাৰী লেট্ৰিন হয়, দেখিছে নহয়। আৰু এয়া সাঁচি গছ হয়, সকলোবোৰ আইতা এয়া জেৰুৱা হয় বাহিৰখন মানে। আৰু এয়া জাঁজি নৈ নিৰ্মলা পানী, জাঁজি নৈ নিজৰা পানী। এতিয়া কিন্তু জাঁজি নৈ ঘোলা পানী হৈ আছে ৰাইজ। মই আপোনালোকৰ ঘৰটো পৰিৱেশটো দেখাই দিছোঁ। এয়া জাঁজি নৈ, এয়া গৰা হয় আৰু এয়া আইতা ঘৰ। পাৰ্থক্যটো চাওক, নৈ আৰু আইতা ঘৰ ইমানকণেই 50 মিটাৰমান হ'ব। আৰু আইতা বাৰীখনত সাঁচি গছ বহুত আছে। আৰু এয়া মানে আপোনাৰ কাঠআলু হয়, তাৰপাছতে এয়া ভাত কেৰেলা হয়। আইতা বৰ্তমান অকলে আছে, পুতেক নাই। পুতেক আপোনাৰ গৈছে কামৰ জেগাত আছে। সৰু পুতেক আৰু ডাঙৰ পুতেক আপোনালোকে জানেই 35 বছৰ হৈ গ'ল প্ৰায়, ঘৰলৈ অহা নাই। আকৌ এবাৰ দেখাই দিছোঁ জাঁজি নৈ আৰু আইতা ঘৰ। এয়াই আইতা ঘৰ হয়। মই আহক দেখাই দিম। চাইকেলখন মই থৈ ল'লোঁ, বৰ হেৰি হৈছে গম পায় ৰাইজ, বৰষুণ কিনকিনীয়া বৰষুণ দিছে। সাঁচি গছৰ আপোনালোকে জানে শিৱসাগৰ, যোৰহাট, গোলাঘাটত সাঁচি গছৰ মূল্য বহুত আছে। এয়া সাঁচি গছ হয়। আইতাই সাঁচি গছ বিক্ৰী কৰি যথেষ্টখিনি উপাৰ্জন কৰিছে। আৰু এইকেইজোপা সাঁচি গছ বৰ ধুনীয়া মাল ধৰি আছে, মই দেখাই দিছোঁ। এইজোপা কথনা ফুল এজোপা আছে আইতা পদূলিতে, দেখিছে নহয়। এয়া সাঁচি গছ হয়। ধুনীয়াকৈ পৰিৱেশটো চাফ চিকুণকৈ ৰাখিছে। বাৰিষা যিহেতু অলপ বন গজিছে। এইটো আইতা পাকঘৰ আৰু এইটো আইতা বৰঘৰ। এইজনী আইতা লগৰী মেকুৰীজনী আছে। এখন মোৰ চাইকেল আপোনালোকে নিশ্চয় দেখিছে। এইজোপা খৰিকাজাই ফুল হয়। এয়া আইতাই দেখিছে নাই, কামত ব্যস্ত। মোলৈ এতিয়া চাহ কৰিব, ভাত ৰান্ধিব। দেখাই আছোঁ। প্ৰথমে আইতা চাৰিওপাশটো দেখাই লৈছোঁ, চাৰিওফালটো। এয়া হৈছে আপোনাৰ ভাত কেৰেলা, দেখিছেনে ফুলি আছে। এয়া ভাত কেৰেলা লাগিও আছে, দেখিছে নাই, ভাত কেৰেলা লাগিও আছে। আৰু এইটো আইতা লেট্ৰিন হয়, চৰকাৰী লেট্ৰিন হয়। আৰু এয়া গোটেইবোৰ সাঁচি গছ। এইজোপা গমাৰি গছ হয় আৰু এইজোপা কঁঠাল হয়, লাগি আছে, দেখাই দিছোঁ। আইতা চৰকাৰী ঘৰ হয়, চৰকাৰী ঘৰ পাইছিলে। চৰকাৰী ঘৰটোকে ধুনীয়াকৈ আটোম টোকাৰিকৈ বনাই লৈছে। আৰু এয়া কঁঠাল লাগি আছে। এয়া পাছফাল হয়, এইফালে আপোনাৰ নেমু টেঙা এজোপা আছে আৰু আপোনাৰ ভাতকেৰেলা আছে। এয়া খিৰিকী হয় আইতা ঘৰ। এয়া খৰি মাৰি ইয়াতে থৈছে। এতিয়া আমি আইতাৰ লগত কথা পাতোঁ ধুনীয়াকৈ। আইতাই মোক ধুনীয়াকৈ চাহ একাপ খুৱাব, মই জানো। এইজনী আইতা লগৰী হয়, বুন্দি হয়, মানে বুন্দা নে বুন্দি হয়। এয়া দেখিছেনে আইতা পদূলি হয়। চেণ্ডেলযোৰ মই খলকাই ল'লোঁ, মানে খুলি ল'লোঁ। এইখন বেঞ্চ বাহিৰতে আছে, কৃষ্ণ প্ৰভু ভগৱান, কৃষ্ণ মানে। আৰু এয়া পুতেক শুৱে ইয়াতে আইতা। বৰ্তমান কাৰেণ্ট নাই, মই ইয়াতে বহি আছিলোঁ। আৰু ইয়াতে এয়া গেছ জ্বলাই আইতাই, ইয়াতে গেছতে ৰান্ধে, মানে যি কৰে। আইতাই জুই বেছি ব্যৱহাৰ কৰে। এইটো আইতা বাকচ হয় আপোনাৰ। ইয়াতে বস্তু বাহানি ধুনীয়াকৈ জাপি থৈ দিছে, এয়া দেখিছে নহয়। এখন খিৰিকী হয়, গুৰু শংকৰৰ ফটোকপি আছে। এইটো ঘৰ হয়। ইয়াতে আইতা গোঁসাই ঘৰৰ কাপোৰখিনি ধুনীয়াকৈ থয়, নামঘৰলৈ যোৱা গোঁসাই ঘৰৰ কাপোৰখিনি। আৰু আইতা এটা কথা ক'ম নেকি, আইতাই ইয়াত কাপোৰ থয়, চাওক। এয়া চাউল দেই, আৰু ইয়াতে মুড়ি চুৰি ভৰাই থৈছে, এয়া বিস্কুট। আৰু আইতাই ইয়াতে এই বাকচকেইটা কাপোৰো থয়, বস্তু বাহনিও থয়। এয়া দেখিছে চাউল পাত, এয়া বস্তু বাহনি ধুনীয়াকৈ থৈ দিছে। এতিয়া আমাৰ পাকঘৰটোৰ ফালে যাম। ইয়াতে মেকুৰীক ভাত দি থৈছে। এইডোখৰতে দুটা ঘৰ, মানে যোৰা ঘৰ বুলি কয়। এই মাজতে এটা গলি আছে। আৰু এয়া বৰষুণৰ পানী ধৰিছে, যিহেতু মানে পানী বহুত অসুবিধা হয়। আপোনালোকে জানেই, আমাৰ আমগুৰি, চেলেং, মৰিয়নি এইফালে পানী বহুত অসুবিধা হয়। ইমান ধুনীয়াকৈ ধুই থৈছে চাওক বটুৱাটো। ইয়াতে আইতাই ভাত ৰান্ধে। মই ভাত ৰন্ধা ভিডিঅ' এটাও আপোনালোকলৈ আগবঢ়াম আজি ধুনীয়াকৈ। তাৰপৰা এয়া আজি অলপ দিনৰ আগত আইতাই এই পাকঘৰটো ধুনীয়াকৈ এনেকৈ বনাই লৈছে, দেখিছে নহয় ৰাইজ। কেনেকুৱা লাগিছে জনাব ভিডিঅ'। মই ফ্লাছটো জ্বলাই লৈছোঁ যিহেতু লাইট নাই। আৰু এয়া আইতা আম এটা বুটলি আনিছিলে, ৰাস্তাতে পাই এয়া। আৰু এয়া আইতা জুহাল হয়, দেখিছে নহয়। এইটো দেখিছে, এয়া মই আগতো এইটো পৰিৱেশ দেখুৱাইছোঁ। তাৰপাছতে এয়া ঘৰ হয়, জলঙা বেৰ বুলি কয় যেন, মানে এনেকুৱা বাহিৰলৈ চাব পৰা, দেখিছে নহয়। কাৰেণ্ট নাই। আৰু এয়া আইতা দেখিছে নাই, মোলৈ কি কৰিছে নাজানো, আৰু কি খুৱাই আপোনালোকক দেখাম বাৰু। তাৰপাছতে এয়া আইতা, এইটো ঘৰ হয়। আৰু এইটোতে আইতা শুৱে। এয়া দেখাই দিছোঁ, এখন বিচনা। আৰু এইফালে গোঁসাই ঘৰৰ চাকি জ্বলি আছে। কৃষ্ণ আইতাই আৱৰ কৰি থৈছে, এয়া বেৰ দি থৈছে। গোঁসাই ঘৰ কৃষ্ণৰ নাম, দেখিছে নহয়, কৃষ্ণ। আৰু এয়া দেখিছে নহয়, এয়া। আৰু ইয়াতে মানে
এইটো আইতা পাকঘৰৰ বস্তুখিনি ইয়াতে থয় মানে ৰান্ধনি ঘৰৰ। এইখন আইতা শোৱা বিচনা হয়। এয়াই আইতা ঘৰ হয়, কোনো চেলিব্ৰিটি বিখ্যাত মহান পুৰুষ বা ডাঙৰ মানুহৰ ঘৰ নহয়। সাধাৰণভাৱে জীয়াই থকা এগৰাকী নাৰী হয়। নাৰী অবলা যদি কয় যদিও কিন্তু আইতাই কালো ভয় নকৰে কৃষ্ণ। আৰু কি ক'ম, আচলতে মানুহৰ জীৱনটো দুদিনীয়া হয়, আজি আছোঁ কাইলৈ নাই। আইতা এতিয়া গেছতে চাহ বনাব, অকণ মই দেখাই দিম। আৰু কি হৈছে আইতা পৰিৱেশটো এয়াই হয়। বৰষুণ দি আছে ৰাইজ, ভিডিঅ'টো মানে বনাবলৈ টিপ টিপ কিনকিনীয়া বৰষুণ বুলি কয় যেন। এয়া আইতা দেখিছে চাহপাতবোৰ ফুলৰ গুৰিত দি থৈ আহিলে, খৰিকাজাই ফুল এজোপা আছে। আইতা আপোনাৰ ঘৰটো গোটেই চৌপাশটো দেখাই দিলোঁ, আপুনি নে কেনেকুৱা লাগিছে কৈ দিয়ক। আমিতো বৰ ডাঙৰ মানুহ নহয়, কোনো চিনেমা এক্টৰ নহয়, কোনো বিখ্যাত মানুহ নহয়, ৰাজনীতি মানুহ নহয়, চালাকী মানুহ নহয়, 2 নম্বৰী মানুহ নহয়, হয় নাই? আমি সাধাৰণভাৱে জীয়াই থকা মানুহ, সাধাৰণভাৱে জীয়াই থকা। আৰু আমি মানে আমাৰ কথাবিলাকো সাধাৰণ, আমি মানে বহুত ৰহন সানি ৰাইট। মই সেইটোকে ক'ব লৈছোঁ, অলংকাৰ পিন্ধাই কথা ক'ব নজনা মানুহ আমি সজাই মানে বেলেগে সজাই আমি কথা ক'ব নাজানো। আমি চিধা মানুহ, আমাৰ চিধা কথাও চিধা। গতিকে আমি এইবিলাক সিমান বৰষুণৰ পানীটো পাই আপোনাক বহুত সহায় কৰে, বহুত সহায় কৰে। মোক ধোৱা পখলা ইত্যাদি কাম মানে কেতিয়াবা নদীত মানে পানী ঘোদা আহিলে গা কাপোৰ কানি মানে চফা কৰিব পৰা হয় বৰষুণৰ পানীয়ে। বহুত সহায় কৰিছে। চাহ কিহে খুৱাব এতিয়া? চাহ আছে, বিস্কুট আছে, কল আছে আৰু মুড়ি আছে। কি খাবলৈ ইচ্ছা হয় বৰ্তমান খাব পৰা হৈ আছে। আৰু বতৰটো চব কেনেকুৱা কৰিছে। এয়া আইতাই ৰান্ধনি, তাতে জুইত ভাত ৰান্ধে। আৰু মানে খৰকৈ হ'লে, খৰখেদা হ'লে, আলহী আহিলে আপুনি চাহটোপা গেছতে ৰান্ধে, হয় নাই? আমাৰ ঘৰো একেই। আমাৰ খালি কেতিয়াবাহে জুই জ্বলাওঁ, মানে প্ৰায় মানে গেছেই ব্যৱহাৰ কৰা হয়। খৰি নাটনি আপোনাৰ এতিয়া যিমানে যি হ'লেও খৰি 2ডালমান পায়, গাঁৱৰ ঘৰৰ কথা ন, সেইটো কাৰণে ভাল হয়। খৰি আমি গাঁৱত থকাৰ কাৰণে আমাৰ ইমান মানে আমি খৰিৰ অভাৱৰ কথাটো অনুভৱ কৰিব নোৱাৰোঁ। আইতা এইটো ফিল্টাৰ হয়, যিহেতু আইতা নৈ পানীয়ে খাই জীৱন নিৰ্বাহ কৰি আছে। এয়া আইতা এইটো ফিল্টাৰ হয়। আৰু ইয়াতে দেখিছে নহয় গিলাচ কাপ ধুনীয়াকৈ সজাই থৈ দিছে। সঁচাকৈ দেই, মানে এইটোৱে কথা মেইন প্ৰধান মুখ্য কথাটো হৈছে সাধাৰণভাৱে জীয়াই আছে কিন্তু সুখী ন আইতা? আপুনি মানে বহুত ধনী মানুহতকৈ আপুনি সুখী হয় নাই কওকচোন? হয় নাই? শান্তিত আছে, বহুত শান্তি। একদম টাইলছ দিয়া ঘৰ, 3 মহলৰ ওপৰত থকা নাই যদিও আপুনি কিন্তু শান্তিভাৱে জীয়াই আছে। আপুনি ৰাইজক এই মেছেজটো দি দিয়ক, মানে এই বাৰ্তাটো দিয়ক যে টকা পইচাই সকলো নহয়, মানুহৰ মনৰ শান্তিটো মেইন হয় ন। আচল মেইন কথা সেইটোৱেই। ধন সম্পত্তি দৌলত থাকিলেও মনৰ যেতিয়া অশান্তি হ'ব, সেইবিলাকে মানুহৰ শান্তি আনিব নোৱাৰে কেতিয়াও। সেই কথা মানুহে বুজি নাপায়। আৰু মানুহে মৰিম বুলি জানিও ইমান কেলে মানে খোৱা কামোৱা কৰে বা এই কথাটো কওকচোন আপুনি। এইটো মানে সেইখিনি মানে ধন টকা পইচা সা সম্পত্তি অজস্ৰ যেতিয়া হয়, তেতিয়া মানে দুৰ্যোধনৰ নিচিনাকে অহংকাৰী ভাৱ আহি যায়। সেইটো অট'মেটিক প্ৰাকৃতিকভাৱে আহে ন? আহে, অট'মেটিক আহে। যদি কাইলৈ আমাৰো পইচা হৈ যায়, তেতিয়া আমিও মানে তেনেকুৱা হৈ যাম, দুৰ্যোধন হৈ যাম নি? আমাক ভগৱানে সেইখিনি সলনি নকৰিব। মই সেইটোৱে ভাবোঁ। মই সেইকাৰণে সদায় এইটো স্থানতে থকাটো ভাল পাওঁ। যেতিয়া আমি সকলো টাইমতে যেতিয়া আমি ঈশ্বৰক ভাবি থাকোঁ বা আমাৰ ঈশ্বৰৰ প্ৰতি বিশ্বাস আছে, তেতিয়া আমাক ভগৱানে এই কুট বুদ্ধিবিলাক মনলৈ কেতিয়াও নানে। কাৰণ ইয়াৰ প্ৰমাণস্বৰূপে মই বহুত পাইছোঁ, পাই আহিছোঁ। কিন্তু অহংকাৰ অহাৰ লগে লগে মানুহৰ মানে সকলো ফালৰ পৰা অশান্তি, মানে অসুখ বিসুখ, মানে এইবিলাক নানান ধৰণৰ উপচক্ৰ পৰেহি। তাকে মানুহে মানে অনুভৱ নকৰে। কিন্তু টকা পইচা সা সম্পত্তি যেতিয়া হয়, মানুহ সদায় নম্ৰ হ'ব লাগে, মানুহলৈ দয়া ভাৱ আহিব লাগে। কিন্তু আজিকালি দেখিছোঁ কিছুমান মানুহ মানে যিমানেই মানে ভগা ঘৰৰ পৰা অট্টালিকা বনাই লৈছে, অহংকাৰটো বেছি হয়, মতালিও বেছি হয়। আৰু ঘৰত টাইলছ লগোৱাৰ লগে লগে আমি সাধাৰণ মানুহ গ'লে মানে কিন্তু ভৰি ধূলিবিলাক যে লাগি যায়, গতিকে টাইলছত মানে এইবিলাক দাগ বহি যায়। গতিকে মানে সেইবিলাক ঘৰত মানে আমি সোমাবলৈ মানে অলপমান আফচোচ লাগে। কেলেনো মানুহৰ চাৱনিবিলাক, চকুৰ চাৱনি, কথা বুজি পায়, প্ৰকাশ ভংগীটো বুজি পায়, হয় ন? অন্তৰখন বুজি পোৱা যায়, বুজি পাওঁ। গতিকে আমি
পৰাপক্ষত কাঁচ দিয়া ঘৰত মানুহৰ ভিতৰলৈ কেতিয়াও নাযাওঁ প্ৰয়োজন হ'লে আমি বাহিৰৰ পৰাই কথাটো পাতিম ভিতৰলৈ মাতিলেও বোলে বহকি আহক নহয় মই ইয়াতে ভাল পাইছোঁ ইয়াতে বহিম অকণমান বাহিৰৰ চোতালতে বহি 2-4টা কথা দৰকাৰটো সদায় আমি গুচি আহোঁ গতিকে আমি মানুহৰ অন্তৰবিলাক মনৰ ভাৱবিলাক আমি বুজি পাওঁ গতিকে আমি কাঁচ দিয়া ঘৰৰ ভিতৰত সহজে নোসোমাওঁ মানুহৰ মৃত্যু চবৰে হ'ব সকলোৱে মৃত্যু হ'ব জানি বুজিও মানুহবোৰ বৰ অহংকাৰী ন অহংকাৰী হয় গতিকে ভাল নালাগে ৰাইজক এতিয়া আপোনাৰ ঘৰটো দেখাই দিলোঁ আপুনি কিবা বেয়া পাইছে নেকি নাই পোৱা ভালেই পাইছোঁ অট্টালিকাটো মানে বাংলোটো দেখাই দিছোঁ কি ডাঙৰ কথা সৰু ঘৰটো পজা ঘৰটো অট্টালিকা সমান সুখ থাকিব পাৰে সুখটোহে ডাঙৰ কথা শান্তিটোহে ডাঙৰ প্ৰকৃত কথা হয় নাই ঘৰটো ডাঙৰ কথাটো নহয় টাইলিছ দিয়া বা মাৰ্বল পাথৰ দিয়া ঘৰখনত থকা মানুহখিনি কিমান সুখত আছে ডাঙৰ কথাটো সেইটো হয় নাই কিন্তু যেন ঘৰটো কিমান ডাঙৰ সেইটো নহয় ধন্যবাদ ৰাইজ আপোনালোকৰ কাৰণে মই ঘৰটো দেখাই দিলোঁ আইতা আৰু মই জনামতে আইতা সুখত আছে আৰু মই এইটোৱে বিচাৰোঁ মানুহ শান্তি আৰু সুখত থকাটোৱে মানুহৰ লাগে টকা পইচা অজস্ৰ হ'লেও লাভ নাই ধন্যবাদ ভিডিঅ'টো কেনেকুৱা লাগিল জনাব আৰু আপোনালোকৰ অনুৰোধ ৰাখি আজি মই আইতাৰ ঘৰৰ পৰিৱেশটো দেখাই দিলোঁ ধন্যবাদ সকলোৱে ভিডিঅ'টো চাই অকণমান শ্বেয়াৰ কৰিব লাইক কৰিব ধন্যবাদ